স্বাগতম জনাইছো RK আসাম ব্লগ চেনেলৰ তৰফৰ পৰা ছাত্ৰসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল এক্সামৰ কাৰণে ইকোনমিক সাবজেক্টৰ পৰা 20টা মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যন লৈ আহিছো আৰু এই প্ৰশ্নকেইটা এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এনে ধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰো। খ নম্বৰ প্ৰতিটো 1 নম্বৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে কোনটো বেংকক অভিহিত কৰা হয়? উত্তৰটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকক। 2 নম্বৰ প্ৰশ্নটো হ'ল আদেশী মুদ্ৰা কি? উত্তৰটো হ'ল চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে। 3 নম্বৰ প্ৰশ্নটো হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া। উত্তৰটো হ'ল মুদ্ৰাৰ যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোকে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বোলে। 4 নম্বৰ প্ৰশ্নটো হ'ল মুদ্ৰাৰ প্ৰচলন বেগ কি? উত্তৰটো হ'ল এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পন্ন কৰে তাকে মুদ্ৰাৰ প্ৰচলন বেগ বোলে। 5 নম্বৰ প্ৰশ্নটো হ'ল নগদ সংৰক্ষণ অনুপাত কি? উত্তৰটো হ'ল বেংকৰ মুঠ আমানতৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকত জমা থোৱা হয় তাকে নগদ সংৰক্ষণ অনুপাত বোলে। 6 নম্বৰ প্ৰশ্নটো হ'ল বেংকৰ সুদৰ হাৰ কি? উত্তৰটো হ'ল যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবোৰক মুদ্ৰাৰ যোগান ধৰে সেই হাৰটোকে বেংকৰ সুদৰ হাৰ বোলে। 7 নম্বৰ প্ৰশ্নটো হ'ল বিনিময় প্ৰথা কি? উত্তৰটো হ'ল যেতিয়া সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় কৰা হয় তাকে বিনিময় প্ৰথা বোলে। 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত কাগজী মুদ্ৰা প্ৰচলন কৰা মুদ্ৰণ কৰ্তৃপক্ষটোৰ নাম কি? উত্তৰটো হ'ল RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 9 নম্বৰ প্ৰশ্নটো হ'ল ঋণ পত্ৰ কি? উত্তৰটো হ'ল জনসাধাৰণৰ পৰা ঋণ ল'বলৈ চৰকাৰ বা ব্যৱসায় প্ৰতিষ্ঠানে যি পত্ৰ বিক্ৰী কৰে আৰু সেই পত্ৰ কিনোতাজনক ভৱিষ্যতৰ বাবে এক মুদ্ৰাগত প্ৰতিদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সেই পত্ৰই হ'ল ঋণ পত্ৰ। 10 নম্বৰ প্ৰশ্নটো হ'ল বিহিত মুদ্ৰা কি? উত্তৰটো হ'ল যি মুদ্ৰাৰ গ্ৰহণযোগ্য বিধিসন্মত তেনে মুদ্ৰাক বিহিত মুদ্ৰা বোলে। 11 নম্বৰ প্ৰশ্নটো হ'ল আধুনিক অৰ্থনীতিত মানুহে দুটা অভিপ্ৰায়েৰে নগদ টকা হাতত ৰাখে তাৰে এটা হৈছে লেনদেনৰ অভিপ্ৰায় আনটো কি? উত্তৰটো হ'ল কল্পনাপ্ৰসূত অভিপ্ৰায়। খ নম্বৰ চমু প্ৰশ্ন প্ৰতিটো 2 নম্বৰৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। উত্তৰটো হ'ল বিনিময় প্ৰথাৰ দুটা অসুবিধা তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল বিনিময় প্ৰথাত হিচাপ নিকাচৰ উমৈহতীয়া একক নাই। দ্বিতীয়টো হ'ল বিনিময় প্ৰথাত সঞ্চয়ৰ স্থায়ী ভাণ্ডাৰ নাই। 2 নম্বৰ প্ৰশ্নটো হ'ল আদেশী মুদ্ৰা কি? ধাতু মুদ্ৰাবোৰ আদেশী মুদ্ৰা হয়নে? উত্তৰটো হ'ল চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে। ধাতু মুদ্ৰাবোৰ আদেশী মুদ্ৰা হয়। ঘ নম্বৰ দীঘল প্ৰশ্ন প্ৰতিটো 4 নম্বৰ আৰু 6 নম্বৰৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল মুদ্ৰাৰ যিকোনো 4টা কাৰ্য চমুকৈ আলোচনা কৰা। উত্তৰ হ'ল মুদ্ৰাৰ 4টা কাৰ্য চমুকৈ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হ'ল মুদ্ৰা বিনিময়ৰ মাধ্যম। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। বিনিময় প্ৰথাৰ এটা লেনদেন মুদ্ৰা ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱৰ্তিত হয়। দ্বিতীয়টো হ'ল মুদ্ৰা মূল্যৰ মাপকাঠি। মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। সকলো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় বাবে মুদ্ৰা সামগ্ৰীৰ মূল্য উমৈহতীয়া মাপকাঠি। তৃতীয়টো হ'ল মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড। মুদ্ৰা কেৱল তাৎক্ষণিক লেনদেনৰ মাধ্যমেই নহয় ই ঋণদান ঋণ গ্ৰহণ ইত্যাদি সকলো ধৰণৰ স্থগিত লেনদেনৰো মাধ্যম। সমগ্ৰ ঋণ ব্যৱস্থা মুদ্ৰাৰ ওপৰত প্ৰতিষ্ঠিত। মুদ্ৰাবিহীন অৰ্থনীতিৰ ঋণ ব্যৱস্থা অচল হৈ পৰিব। চতুৰ্থটো হ'ল মুদ্ৰা মূল্যৰ ভাণ্ডাৰ। মুদ্ৰাৰ মাধ্যমত সামগ্ৰীৰ মূল্য সঞ্চয় কৰি ৰাখিব পাৰি। প্ৰয়োজন অনুসৰি সঞ্চিত মুদ্ৰা সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সকলো পৰিসম্পদৰ ভিতৰত মুদ্ৰাৰ তাৰল্য গুণ সৰ্বাধিক। তাৎক্ষণিকভাৱে আৰু পোনপটীয়াভাৱে মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সামগ্ৰীৰ মাধ্যমত সঞ্চয় কৰিব নোৱাৰি। সামগ্ৰীবোৰ বেছি দিন নিটিকে। 2 নম্বৰ প্ৰশ্নটো হ'ল মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা 3টা ব্যৱস্থা চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ল মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা 3টা ব্যৱস্থা চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমটো হ'ল মুক্ত বজাৰত ঋণ পত্ৰৰ ক্ৰয় বিক্ৰয় অৰ্থাৎ অপেন মাৰ্কেট অপাৰেশ্যন। অৰ্থনীতিত উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ
যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে মুকলি বজাৰত ঋণ পত্ৰ কৰাৰ ব্যৱস্থা কৰে। যেতিয়া দেশত মুদ্ৰাস্ফীতিয়ে দেখা দিয়ে তেতিয়া কেন্দ্ৰীয় বেংকে মুক্ত বজাৰত ঋণ পত্ৰ বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে যেতিয়া কেন্দ্ৰীয় বেংকে দেখা পায় যে অৰ্থনীতিত প্ৰয়োজনতকৈ মুদ্ৰাৰ যোগান কম হোৱাৰ বাবে মুদ্ৰা অৱস্থিতি লক্ষণে দেখা দিছে তেতিয়া মুক্ত বজাৰত ঋণ পত্ৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে। দ্বিতীয়টো হ'ল বেংকৰ হাৰ নীতি অৰ্থাৎ বেংক ৰেট পলিচি। যি সুদৰ হাৰত বাণিজ্যিক বেংকবিলাকে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ গ্ৰহণ কৰে সেই সুদৰ হাৰকে বেংকৰ হাৰ নীতি বোলে। কেন্দ্ৰীয় বেংকৰ নিম্ন বা উচ্চ সুদৰ হাৰে বেংকসমূহক আমানতৰ অনুপাত সংৰক্ষণ কম বা বেছি ৰাখিবলৈ উৎসাহ দিয়ে, কিয়নো এনে অৱস্থাত কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম বা বেছি ব্যয়বহুল হয়। ফলস্বৰূপে বেংকসমূহে ধাৰ লওঁতাক বা বিনিয়োগকাৰীক সৰহকৈ বা কমকৈ ঋণ দিবলৈ প্ৰস্তুত হয়। তৃতীয়টো হ'ল প্ৰয়োজনীয় সংৰক্ষণৰ পৰিৱৰ্তন। এখন দেশৰ সকলো বাণিজ্যিক বেংকে নিজৰ জমা পুঁজিৰ নিৰ্দিষ্ট অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগে। এই অনুপাতটোকে নগদ সংৰক্ষণ অনুপাত বোলে। অৰ্থনীতিৰ প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় বেংকে এনে জমা পুঁজিৰ পৰিমাণ কম বেছি কৰিব পাৰে। যেতিয়া বাণিজ্যিক বেংকবিলাকৰ অতিৰিক্ত মুদ্ৰাৰ সৃষ্টিৰ কাৰণে মুদ্ৰাস্ফীতিয়ে দেখা দিয়ে তেতিয়া কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবিলাকে জমা ৰাখিব লগা জমা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মুদ্ৰাৰ অৱস্থিতিৰ সময়ত কেন্দ্ৰীয় বেংকে জমা পুঁজিৰ পৰিমাণ হ্ৰাস কৰি বাণিজ্যিক বেংকৰ ঋণ যোগান বৃদ্ধি কৰে। ৩ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিকোনো 4টা কাৰ্য চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ল ভাৰতবৰ্ষত কাগজী মুদ্ৰা প্ৰচলন কৰা মুদ্ৰণ কৰ্তৃপক্ষটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় বেংক। মুদ্ৰা আৰু ঋণ নীতি পৰিচালনা কৰা কেন্দ্ৰীয় বেংকৰ প্ৰধান উদ্দেশ্য। 1935 চনত কেন্দ্ৰীয় বেংক প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1949 চনৰ 1 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল। এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 4টা কাৰ্য চমুকৈ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হ'ল কাগজী মুদ্ৰা ছপা বা নোট ছপা। কাগজী মুদ্ৰা বা নোট ছপা কৰাটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ একচেটিয়া অধিকাৰ। ধাতু মুদ্ৰাবিলাক চৰকাৰী ছপাশালত মুদ্ৰাংকন কৰা হয়, তথাপিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে এইবোৰ পৰিচালনা কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ল দেশৰ মুদ্ৰা যোগানৰ প্ৰধান উৎস। RBI-এ নোট ছপা কৰোঁতে মূল্যৱান সম্পত্তি জমা ৰাখিব লাগে। RBI-এ তাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ সোণ বিদেশী ঋণ পত্ৰত জমা ৰাখিব লাগে। দ্বিতীয়টো হ'ল মুৰব্বী বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকবোৰৰ মুৰব্বী বেংক হিচাপে কাম কৰে। ইয়াৰ 3টা কাম তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল দেশৰ বাণিজ্যিক বেংকবোৰে নিজৰ জমা ধনৰ এটা অংশ ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে, যাক নগদ সংৰক্ষণ অনুপাত বোলে। দ্বিতীয়টো হ'ল ক্লিয়াৰিং সমাধানৰ বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ লেনদেন পৰিশোধ কৰিব পাৰে। তৃতীয়টো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকবোৰৰ শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে কাম কৰে। শিক্ষাৰ্থীসকল, ইয়াত এটা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা আলোচনা কৰা। উত্তৰটো হ'ল এনেকুৱা ধৰণৰ লিখিত হ'ব যে ভাৰতীয় মুদ্ৰা ব্যৱস্থাত ৰিজাৰ্ভ বেংক হৈছে বাণিজ্যিক বেংকসমূহৰ বাবে জামিনদাৰ। যি অৱস্থাত বাণিজ্যিক বেংকৰ পৰা ঋণ হিচাপে আমানত ওলাই যোৱাৰ পিছত বেংকটোৰ তাৰল্য অৱস্থাৰ অৱনতি ঘটে, অৰ্থাৎ বেংকটোৱে আমানতকাৰীসকলক সঞ্চয় ঘূৰাই দিয়াত অসুবিধাৰ সন্মুখীন হয়, তেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকটোলৈ ঋণ প্ৰদান কৰে। অৱশ্যে বাণিজ্যিক বেংকে এটাই পোনপ্ৰথমে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ নলয়। অন্যান্য বেংকৰ পৰা ধাৰৰ ব্যৱস্থা কৰিব নোৱাৰিলেহে ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ বিচাৰিব। এনে ভূমিকাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক বাণিজ্যিক বেংকৰ শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে অভিহিত কৰা হয়। তৃতীয়টো হ'ল চৰকাৰৰ বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। সকলো চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকত থাকে। ই চৰকাৰৰ পৰা জমা গ্ৰহণ কৰে, বিত্ত যোগান ধৰে, বাজেট গাঁথি পূৰণত ই চৰকাৰক সহায় কৰে। চতুৰ্থটো হ'ল ঋণ নিয়ন্ত্ৰণ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ'ল ঋণ নিয়ন্ত্ৰণ। বাণিজ্যিক বেংকে জনসাধাৰণক দিয়া ঋণ ভাৰতৰ ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে। নিয়ন্ত্ৰণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি এই দুটা ভাগত ভাগ কৰিব পাৰি। 4 নম্বৰ প্ৰশ্নটো হ'ল মুদ্ৰাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হ'ল মুদ্ৰাৰ 4টা বৈশিষ্ট্য চমুকৈ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব।
যিটো সামগ্ৰী বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই সামগ্ৰীটো সমাজৰ সকলোৱে গ্ৰহণ কৰিব নোৱাৰিলে সামগ্ৰীটো মুদ্ৰা হ'ব নোৱাৰে। দ্বিতীয়টো হ'ল মুদ্ৰা হিচাপে ব্যৱহৃত সামগ্ৰীটোৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। সামগ্ৰীটো এনেকুৱা হ'ব লাগিব যে অন্যান্য সামগ্ৰীৰ সৈতে ইয়াক কেতিয়াও ভুল কৰা নাযায়। তৃতীয়টো হ'ল মুদ্ৰাৰ বিভাজনীয় গুণ থাকিব লাগিব। মুদ্ৰাই উচ্চ মূল্যৰ লেনদেনৰ পৰা নিম্ন মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰিব লাগিব। চতুৰ্থটো হ'ল মুদ্ৰাৰ স্থায়িত্ব গুণ থাকিব লাগিব। এই গুণ অবিহনে মুদ্ৰাৰ মাধ্যমত সঞ্চয় কৰিব পৰা নহ'ব।